আজব কাণ্ড। চাৰিচকীয়া বাহনত হেলমেট নিপিন্ধাৰ বাবে জৰিমনা 1000 টকা। মহকুমা আৰক্ষী বিষয়াৰ ওচৰত লিখিত অভিযোগ ভুক্তভোগীৰ। আদালতৰ কাষ চপাৰ চিন্তা ভুক্তভোগীৰ। নাজিৰাত সংঘটিত হৈছে এক নাভুত নাচুত ঘটনা। AS04M6524 নম্বৰৰ চাৰিচকীয়া গাড়ীখন ঘৰত থকাৰ সময়তেই আহিল আচৰিত চালান চন্তক থানাৰ পৰা। বাহন চলাওঁতে চালকজনে হেনো হেলমেট নিপিন্ধাৰ বাবে 1000 টকা জৰিমনা। এই আচৰিত ঘটনাটো সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰা আমোলাপট্টিৰ নিবাসী নয়নমণি ফুকন নামৰ ব্যক্তিগৰাকীৰ লগত। নিজ বাসভৱনৰ গেৰেজত থকাৰ সময়তেই চন্তক থানাৰ পৰা যোৱাকালি সন্ধিয়া এখন চালান আহে যে ৰাইডিং উইদাউট হেলমেট বাই বথ ড্ৰাইভাৰ এণ্ড পিলিয়ন। আজিলৈকে উক্ত গাড়ীখন চন্তক দিশত চলাই যোৱাই নাই ভুক্তভোগীয়ে। উক্ত চালানখন প্ৰেৰণ কৰিছিল চন্তক থানাৰ পৰা ধনজিৎ ডেকা নামৰ কোনো আৰক্ষী বিষয়াই। চালানখনত নাছিল বাহনৰ এখনো ফটো, কাৰণ চালানখন আছিল সম্পূৰ্ণ মিছা। এই অভিযোগ ভুক্তভোগীৰ। উক্ত বিষয়টোৰ সম্পৰ্কে নাজিৰা মহকুমা আৰক্ষী বিষয়াক তৎকালীনভাৱে অৱগত কৰে নয়নমণি ফুকনে। আৰু এনেধৰণৰ ভুল যাতে অনাগত দিনত আন কোনো আৰক্ষীয়ে নকৰে সেই ভাবি নাজিৰা মহকুমা আৰক্ষী বিষয়াক চন্তক থানাৰ ধনজিৎ ডেকাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিলে নয়নমণি ফুকনে। সাধাৰণ জনতাই হয়তো এনেকৈ সমস্যাৰ সন্মুখীন হয় কাণ্ড জ্ঞানহীন কিছুমান আৰক্ষীৰ বাবে। নাজিৰা মহকুমা আৰক্ষী বিষয়া ধনজিৎ ডেকাৰ বিষয়ে কি ব্যৱস্থা ল'ব সেয়া হ'ব সময়তহে লক্ষণীয়। কালি সন্ধিয়া সময়ত মোলৈ এখন চালান আহিলে যে মোক খোলালিটোৰ গাড়ীটো মানে ব্যৱসায়ী তেওঁ চাকৰি সূত্ৰে থাকে বাহিৰত, গতিকে তেওঁৰ বাহনখন মোৰ ওচৰত থাকে, মোৰ গেৰেজতে আছে। থকা সময়তে আহিলে আবেলি সময়ত যে চন্তকক হেলমেট নিপিন্ধাৰ বাবে 1000 টকা ফাইন কৰিছে। এইটো এটা আচৰিত নাভুক নাচুত কথা। হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিছে 1000 টকা। আৰু চালানখনত কোনো ধৰণৰ ফটো দিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল। যিজন আৰক্ষী বিষয়াই চালানখন কাটিলে, যিহেতু এখন ফটো মাৰি দিয়াটো নিয়ম হয়, যিহেতু সেইটোৱে প্ৰমাণ কৰে যে মোৰ গাড়ীখনে তাত তেওঁ ডিটেক্ট কৰিছিলে। নম্বৰ সকলো ঠিকে আছে, নাম চাম ঠিকে আছে, খালি দেখাইছে যে হেলমেট নিপিন্ধাৰ বাবে আৰোহীজন আৰু পাছৰ চিটত বহাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন লৈছে। মই বিষয়টো গুৰুত্ব সহকাৰে লৈ গুৰুত্ব বুজি তাৎক্ষণিকভাৱে নাজিৰা মহকুমা আৰক্ষী বিষয়াক অৱগত কৰিছিলোঁ। মহকুমা আৰক্ষী বিষয়াই মোক আশ্বাস দিছে যে তেওঁতো চালানটো ভুলত হয়তো হ'ব পাৰে, কেঞ্চেল হ'ব, কিন্তু এনে ভুল জনসাধাৰণৰ আন জনতাৰ ক্ষেত্ৰত যাতে নহয় সেইটো উদ্দেশ্য কৰি মই কেইবাবাৰো শুনিব পাইছোঁ কোনোবা বাইকত আহে চিট বেল্ট নাই মৰা তেনেকুৱা ফাইন আহে, তো আৰক্ষীয়ে কিয় ভুল কৰিব তেনে ভুল। গতিকে মই আজি মহকুমা আৰক্ষী বিষয়াক এখন লিখিতভাৱে অভিযোগ দিছোঁ। উক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও মই মেনশ্যন কৰিছোঁ যাতে তেনে ভুল আনৰ ক্ষেত্ৰত নহয়, যাতে চিট বেল্ট ক'ত ব্যৱহাৰ হয়, হেলমেট ক'ত ব্যৱহাৰ হয়, তেওঁলোকে প্ৰথম সেই ব্যৱস্থাটো নিজে শিকি লওক। আৰু বহু আৰক্ষী বিষয়াই দেখোঁ আজিকালি ফটো মাৰত ব্যস্ত থাকে, কিন্তু ইউনিফৰ্মত থকা টাইমত নিজৰ টুপিটোও নিপিন্ধে। সেইটো তেনেকুৱা নিয়ম হয় যে সম্পূৰ্ণ পোছাকযোৰ পৰিধান কৰিব লাগে, সেইটো তেওঁলোকে নিজেও নিয়ম নেমানে আৰু আনক ভুল তথ্যৰে এনেকুৱা ফাইন কাটি আছে। গতিকে এনেকুৱা ফাইন যাতে নহয়, মই বিষয়টো মহকুমা আৰক্ষী বিষয়াৰ দৃষ্টিগোচৰ কৰিলোঁ। মই চাওঁ মহকুমা আৰক্ষী বিষয়াই বিষয়টো কেনেধৰণে লয়। তেওঁ আজিতো পজিটিভলি লৈছে, ফাইনটো কেঞ্চেল হ'ব কৈছে কিন্তু মোৰ ক্ষেত্ৰত এইটো হয় যাতে আনৰ ক্ষেত্ৰত নহয়, মই সেইটো কথাও মেনশ্যন কৰিছোঁ। গতিকে চাওঁ অনাগত দিনত কি হয়। নাজিৰাত পইচাটো ডাঙৰ কথা নহয়, আচলতে নিজৰ সন্মানৰ কথাও থাকে। সন্মানৰ কথা থাকে। যদি আজি মোৰ মহকুমা আৰক্ষী বিষয়ে কোনো ধৰণৰ ব্যৱস্থা নলয়, মইতো আদালতক কাষ চাপিব লাগিব। নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।